আগৰ ভিডিঅ'টোত আপোনালোকে কেনেকৈ নাম এটা কেলকুলেট কৰা হয় সেয়া শিকিলে। কেনেকৈ FNN, NN কেলকুলেট কৰা হয়, কি চাৰ্ট ব্যৱহাৰ কৰা হয়, সেয়া আপোনালোকে দেখিলে। আজি অকণমান এডভান্স পৰ্চন, এডভান্স মানে কি যে নাম কেলকুলেশ্যন কৰাৰ সময়ত কি কথা আমি অকণমান ধ্যান দিব লাগে। ধৰি লওক আপোনালোকে কোনোবা প্ৰফেচনেলক নাম কাৰেক্ট কৰিব দিছে। এতিয়া তেখেতে প্ৰপাৰলি কাৰেক্ট কৰিছে নে নাই সেই বস্তুটো আপুনি কেনেকৈ চেক কৰিব? ফাৰ্ষ্ট হৈ গ'ল আপুনি নিজৰ FNN, NN তেখেতে যিটো কাৰেক্ট কৰি দিছে সেই FN আৰু NN টো কিমান আহিছে টোটেল সেইটো চেক কৰি চাব। ফৰ্মুলা হিচাপত ফাৰ্ষ্ট ফৰ্মুলা আছিলে যে সদায় 1356 হিচাপত আহিব লাগিব। ছেকেণ্ড ফৰ্মুলা এইটো আছিলে যে আপোনাৰ ডেট অফ বাৰ্থৰ মূলাংক বা ভাগ্যাংকৰ অপজিট হ'ব নালাগে। সেই দুটা ফৰ্মুলা ফাৰ্ষ্ট ভিডিঅ'টোত কৈছিলোঁ। আজি ইয়াতে আৰু কিছুমান সৰু সুৰা টিপছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যাতে আপোনালোকে যেতিয়া কাৰোবাৰ পৰা নাম কাৰেক্ট কৰে সেয়া যেন প্ৰপাৰ হয়, তাত যেন কোনো ভুল হৈ নাথাকে, সেই নামটোৱে যেন আপোনালোকক প্ৰপাৰ বেনিফিট দিয়ে। FN আৰু NN কেতিয়াও 4 আৰু 8ত যাতে নাহে। বাকী নাম্বাৰ্ছবোৰ তথাপিও চলি যায়, যেনেকুৱা কেতিয়াবা হয়তো 2 মোটামুটি ঠিক হিচাপত চলি যাব। ক'ৰবাত কাৰোবাৰ নাম আপোনালোকে 9তো পাব পাৰে, সেয়াও চলি যাব। কিন্তু 4 আৰু 8ত কোনো ৰকমে সেই নামটো নচলে। 4 হৈ গ'ল ৰাহু, 8 হৈ গ'ল শনি। 8এ কি কৰিব আপোনাক বহুত বেছি বাধা দিব। যদি আপোনাৰ অৰিজিনেল নামটোতো যদি 8ত আহি আছে, সেয়া হয়তো FN হ'ব পাৰে নাইবা NN হ'ব পাৰে। য'তে আপুনি সেই নামটো ইউজ কৰিব, ক'ৰবাত আপুনি লিখিছে, চাইন কৰিছে, বেংকত ইউজ কৰিছে, চবতে আপোনাক ডিলে আনিব, বাধা বহুত বেছি আহিব। হয়তো কামবোৰ পিছত হৈ যাব পাৰে, কিন্তু প্ৰথমতে বহুতখিনি আপুনি বাধা ফেচ কৰিব লগা হ'ব। অবষ্টেকলছ বহুত বেছি আহিব, হাৰ্ডলছ বহুত বেছি আহিব। আৰু বেছিভাগ মানুহে কি কৰে যেতিয়া সেই অবষ্টেকলছ, হাৰ্ডলছ আহে, তেওঁলোকে গিভ আপ কৰি দিয়ে। নিউমাৰলজি হিচাপত যিখন কুণ্ডলী বনোৱা যায়, সেই কুণ্ডলী হিচাপত আপোনাৰ নামটো সদায় মিচিং নাম্বাৰত আহিলে আটাইতকৈ বেষ্ট। লগতে আপোনাৰ লাকি নাম্বাৰত যদি আহে সেইটো আটাইতকৈ বেষ্ট। চ' যাক কাৰেক্ট কৰিব এটলিষ্ট তেখেতক সুধি ল'ব যে আপোনাৰ মিচিং নাম্বাৰ কি আছে, আপোনাৰ কাৰণে লাকি নাম্বাৰ কি আছে। মোৰ আৰু কেইটামান ভিডিঅ' দিয়া আছে এই চেনেলটোতে, য'ত আপোনালোকে নিজৰ মিচিং নাম্বাৰ কেলকুলেশ্যন কেনেকৈ কৰা হয়, লাকি নাম্বাৰ কেনেকৈ কেলকুলেট কৰা হয়, সেই ভিডিঅ'ছবোৰ দিয়া আছে, আপোনালোকে এবাৰ চেক কৰি চাব। ধৰি লওক গ্ৰীডত আপোনাৰ অলৰেডি 111 আছে, তেতিয়াহ'লে আপুনি 1ত আৰু নামটো আনিব নোৱাৰে। যদি আপোনাৰ 5 মিচিং হৈ আছে আৰু 5 হৈ গ'ল আপোনাৰ লাকি নাম্বাৰ, তেতিয়াহ'লে আপুনি আপোনাৰ হয়তো FN নাইবা NN 5ত আনিব পাৰে। ধৰি লওক আপোনাৰ ৰিকুৱাৰমেণ্ট আছে যে নাম্বাৰ 3ও আপোনাৰ গ্ৰীডত মিচিং হৈ আছে, নাম্বাৰ 6ও আপোনাৰ গ্ৰীডত মিচিং হৈ আছে। তেতিয়া আপুনি নামটো এনেকৈ ডিজাইন কৰাই ল'ব পাৰে যাতে আপোনাৰ FN টো 3ত আহে আৰু NN টো যাতে 6ত আহে। চ' এনেকৈ আপোনালোকৰ FN নাইবা NN মিচিং নাম্বাৰ বা লাকি নাম্বাৰত আনিব পাৰে। ধৰি লওক অলৰেডি গ্ৰীডত 1356 গোটেই আছে। ৰিকুৱাৰমেণ্ট কি আছে সেই ৰিকুৱাৰমেণ্ট হিচাপত হয়তো আপুনি ৰিলেশ্যনশ্বিপ ঠিক কৰিব বিচাৰিছে, আপুনি লাক্সাৰী লাইফত বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ FN নাইবা NN আপুনি 6ত আনিব পাৰে। চ' গোটেই কণ্ডিশ্যনছবোৰ চাব লাগিব। ফাৰ্ষ্ট দুটা ফৰ্মুলাও ফ'ল' কৰিব লাগিব আৰু এই ছেকেণ্ড ভিডিঅ'ত যিমানখিনি মই কথা টিপছ দি দিলোঁ, ফৰ্মুলা আছে, সেইখিনিও যাতে আপোনালোকে নেম ডিজাইন কৰাৰ সময়ত ধ্যান দিয়ে। নেম কাৰেকশ্যন কৰাৰ সময়ত এইটো সদায় ধ্যান দিব যে টাইটেলটো যেন কোনো ধৰণে চেঞ্জ নহয়। বহুত ৰেয়াৰ কেছত যেতিয়া NN টো নিমিলে তেতিয়াহে আমি আমাৰ টাইটেলটো চেঞ্জ কৰিব পাৰোঁ, কাৰণ টাইটেলটো কি হৈ গ'ল এটা জেনেৰেশ্যনৰ পৰা আহিছে, এনচেষ্টাৰ্ছৰ ব্লেছিংছ থাকে সেই টাইটেলত। চ' সদায় চেষ্টা কৰিব যাতে আপোনাৰ টাইটেলটো চেঞ্জ নহয়। লগতে FN আৰু NN মিলি পিনে গোটেই নামটোত 3টাতকৈ বেছি এলফাবেট যাতে চেঞ্জ নহয়। বহুত বেছি যদি এলফাবেট চেঞ্জ হৈ থাকে তেতিয়াও সেই নামৰ ফ্ৰিকুৱেঞ্চি বা ভাইব্ৰেশ্যনছবোৰ অকণমান ইম্পেক্ট কম হৈ থাকে। চেষ্টা কৰিব যিমানবোৰ 4ৰ এলফাবেট আছে, যিমানবোৰ 8ৰ এলফাবেট আছে, সেয়া যাতে নামত এড নহয়। 4ৰ এলফাবেট যেনে DMT, 8ৰ এলফাবেট যেনে F আৰু P। চ' নেম কাৰেকশ্যন কৰাৰ সময়ত DMT, F আৰু P এইকেইটা এলফাবেটো লাষ্ট অপশ্যন, যে কোনো হিচাপত মিলা নাই, নামটো মিলাবই পৰা নাই, তেতিয়াহে এই এলফাবেটবোৰ আমি এড কৰিব পাৰোঁ। কাৰণ 4 হৈ গ'ল ৰাহু, ৰাহুৰ এলফাবেটো আমি এড নকৰোঁ, আৰু 8 হৈ গ'ল শনি, শনিৰ নাম্বাৰছো আমি নামত এড নকৰোঁ। আই হোপ এই দুটা ভিডিঅ' চাই আপোনালোকে বুজি পাইছে যে নেম কেনেকৈ কাৰেক্ট কৰা যায়, কি বস্তু আমি ধ্যান দিব লাগে নেম কাৰেকশ্যনৰ সময়ত। ইয়াৰে নেক্সট ভিডিঅ' এটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে এডভান্স নেম নিউমাৰলজি আৰু প্ৰনলজি কেনেকৈ আমাৰ নামত ইম্পেক্ট কৰে, মানে নেম ডিজাইন কেনেকৈ কৰিছে। নেম কাৰেকশ্যন এণ্ড নেম ডিজাইনিং দুটা বস্তু বেলেগ বেলেগ হৈ যায়। এই দুটা ভিডিঅ'ত আপোনালোকে শিকিলে যে নেম কেনেকৈ কাৰেক্ট কৰা যায়। এতিয়া প্ৰপাৰ নেম এটা ডিজাইন কেনেকৈ কৰা যায়, য'ত আমি আমাৰ চাউণ্ড ইনক্লুড কৰোঁ, এটা নামত কিছুমান চাউণ্ড এড কৰিব পাৰোঁ, পজিটিভ চাউণ্ড এড কৰিব পাৰোঁ, যিটো প্ৰনলজি বুলিও কোৱা হয়। লগতে কিছুমান এডভান্স টিপছ কিছুমান মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিসকলে ধৰক নিউমাৰলজি হয়তো শিকিছে
নেম নিউমাৰলজি হয়তো শিকিছে, নেম ডিজাইন কৰি আছে, নেম কাৰেক্ট কৰি আছে। তো তেওঁলোকৰ কাৰণে নেক্সট ভিডিঅ'টো হ'ব। সেই নেক্সট ভিডিঅ'টো নিউ কামাৰৰ কাৰণে নহয়, যাৰ নিউমাৰলজি বা নেম নিউমাৰলজিৰ নলেজ নাই, তেওঁলোকৰ কাৰণে সেই ভিডিঅ'টো নহয়। বাট যিসকল প্ৰফেচনেল আছে, প্ৰফেচনেলছৰ কাৰণে নেক্সট ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট, কাৰণ এডভান্স নেম নিউমাৰলজি আৰু প্ৰনলজি বহুত কম মানুহে জানে। চ' সেই ভিডিঅ'টোৰ কাৰণে আপোনালোকে যদি এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব আৰু জনাব যে নেক্সট ভিডিঅ' আপোনালোকক কিহৰ ওপৰত লাগে।